জাতিটোক ইমান শব্দ ইমান আদৰ্শ শক্তি দি যোৱাৰ পিছত সমগ্ৰ জাতি সত্তা মানে শব্দহীন হৈ পৰিছে। এইটো স্পীচলেছ, যিটো মানে একদম ভাষাহীন, শব্দহীন, বাকৰুদ্ধ বুলি কয়। জাতিটোৱে বাকৰুদ্ধ হৈ পৰিছে। আৰু জুবিন গাৰ্গ অসমীয়া জাতিৰ যিটো জাতীয় আৱেগ, তাৰ আগ্নেয়গিৰি আছিলে। আমি জাতিৰ স্বাভিমান, জাতিৰ আৱেগ বুলি কওঁ। আৰু এটা যিটো সত্তা হিচাপে সমগ্ৰ পৃথিৱীত, সমগ্ৰ ভাৰতবৰ্ষত অসমীয়া সমাজ আৰু জাতীয় জীৱনক তেওঁ চিনাকি দিছিলে। আৰু সেইকাৰণে প্ৰতিটো স্তৰৰ মানুহ, কলা, সাহিত্য, সংস্কৃতি, সমাজ, যুৱ প্ৰজন্ম, সকলো স্তৰৰ জনগণৰ হৃদয় চুব পৰা সত্তা, তেওঁৰ গানবোৰৰ মাজত সেই যিটো আদৰ্শ নিহিত হৈ আছে, সেই কলা আছে, যি কলা এটাক জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে শক্তি, সাহস আৰু প্ৰেৰণা দিয়ে। তেওঁৰ সৃষ্টিশীলতাত আমাৰ মাজৰ পৰা, অসমৰ সমাজৰ পৰা জুবিন গাৰ্গ নামৰ সত্তাটো কেতিয়াও মৰিব নোৱাৰে, হেৰাব নোৱাৰে। এই কথা সকলোৱে জানে। কিন্তু তৎসত্ত্বেও আজি যেতিয়া আমি সকলো ভাষাহীন হৈ পৰিছোঁ, শব্দহীন হৈ পৰিছোঁ, তেতিয়া এটাই কথা ক'ম যে আমি তেখেতৰ এই আদৰ্শ আৰু সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে সমগ্ৰ অসমৰ প্ৰতিগৰাকী মানুহে দায়িত্ব পালন কৰিব লাগিব। কাৰণ এতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল, মৃত্যুটো কোনো কেতিয়াও ক'ব নোৱাৰে কেতিয়া কোন ফালে আহে, কোন দুৱাৰেদি আহি প্ৰৱেশ কৰে। কিন্তু এইটো এটা মানে সকলোৱে সহিব নোৱাৰা, সকলোৱে গ্ৰহণ কৰিব নোৱাৰা এই খবৰ, যিটো খবৰে আমাক বাকৰুদ্ধ কৰি পেলাইছে। আৰু য'তে আছে জুবিন দা সুখেৰে থাকক। জাতিটোক ইমান শব্দ, ইমান আদৰ্শ শক্তি দি যোৱাৰ পিছত সমগ্ৰ জাতি সত্তা মানে শব্দহীন হৈ পৰিছে। এইটো স্পীচলেছ, যিটো মানে একদম ভাষাহীন, শব্দহীন, বাকৰুদ্ধ বুলি কয়। জাতিটোৱে বাকৰুদ্ধ হৈ পৰিছে। আৰু জুবিন গাৰ্গ অসমীয়া জাতিৰ যিটো জাতীয় আৱেগ, তাৰ আগ্নেয়গিৰি আছিলে। আমি জাতিৰ স্বাভিমান, জাতিৰ আৱেগ বুলি কওঁ। আৰু এটা যিটো সত্তা হিচাপে সমগ্ৰ পৃথিৱীত, সমগ্ৰ ভাৰতবৰ্ষত অসমীয়া সমাজ আৰু জাতীয় জীৱনক তেওঁ চিনাকি দিছিলে। আৰু সেইকাৰণে প্ৰতিটো স্তৰৰ মানুহ, কলা, সাহিত্য, সংস্কৃতি, সমাজ, যুৱ প্ৰজন্ম, সকলো স্তৰৰ জনগণৰ হৃদয় চুব পৰা সত্তা, তেওঁৰ গানবোৰৰ মাজত সেই যিটো আদৰ্শ নিহিত হৈ আছে, সেই কলা আছে, যি কলা এটাক জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে শক্তি, সাহস আৰু প্ৰেৰণা দিয়ে। তেওঁৰ সৃষ্টিশীলতাত আমাৰ মাজৰ পৰা, অসমৰ সমাজৰ পৰা জুবিন গাৰ্গ নামৰ সত্তাটো কেতিয়াও মৰিব নোৱাৰে, হেৰাব নোৱাৰে। এই কথা সকলোৱে জানে। কিন্তু তৎসত্ত্বেও আজি যেতিয়া আমি সকলো ভাষাহীন হৈ পৰিছোঁ, শব্দহীন হৈ পৰিছোঁ, তেতিয়া এটাই কথা ক'ম যে আমি তেখেতৰ এই আদৰ্শ আৰু সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে সমগ্ৰ অসমৰ প্ৰতিগৰাকী মানুহে দায়িত্ব পালন কৰিব লাগিব। কাৰণ এতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল, মৃত্যুটো কোনো কেতিয়াও ক'ব নোৱাৰে কেতিয়া কোন ফালে আহে, কোন দুৱাৰেদি আহি প্ৰৱেশ কৰে। কিন্তু এইটো এটা মানে সকলোৱে সহিব নোৱাৰা, সকলোৱে গ্ৰহণ কৰিব নোৱাৰা এই খবৰ, যিটো খবৰে আমাক বাকৰুদ্ধ কৰি পেলাইছে। আৰু য'তে আছে জুবিন দা সুখেৰে থাকক।